हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো সবে ভালে আছে আৰু সকলোৰ প্ৰস্তুতি বহুত ধুনিয়াকে চলি আছে মই অলৰেডি ইউটিউবত আপোনালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট পাৰ্টৰ সিৰিজ 1 2 3 4 5 পাঁচটা অলৰেডি আপলোড কৰি দিলো আজি পাৰ্ট 6 আনিছো আৰু মই 23 মাৰ্চ লৈকে আপোনালোকৰ কাৰণে সদায় ইম্পৰ্টেন্ট কোশ্চেন সিৰিজ লৈ আহিম আপোনালোকে জেনেকে মোক মৰম দি আছে হসাকে তেনেকে মোক মৰম দি থাকিব মোক বহুত বেছি ভাল লাগি আছে বহুতে আপাৰ আসামৰ পৰা হাইলাকান্দিৰ পৰা কমেন্ট কৰি আছে যেটো চাই মানে মোক অলপমান মানে ইনাৰ জোশ এটা ফিল হৈ আছে মোক ভাল লাগি আছে যে মই কিবা এটা ভাল এটা কৰিব পাৰি আছো ঠিক আছে আৰু মই আৰু এটা কথা কও আপোনালোকক সকলে সৰি কব বিচাৰিছো মই যোৱাকালি কৈছিলো যে ৰিজনিংৰ ওপৰত মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিম কিন্তু আজিৰ দিনটোত অকনমান মানে বহুত বিজি থকাৰ কাৰণে মই ৰিজনিংৰ ইম্পৰ্টেন্ট পাৰ্ট লৈ আহিব নোৱাৰিলো কিন্তু মই হসাই কৈছো মই আপোনালোকৰ কাৰণে কালি ৰিজনিংৰ ইম্পৰ্টেন্ট পাৰ্ট লৈ আহিম আপোনালোকে হেতুও চাই লব ঠিক আছে তো আজি আমাৰ ইয়াতে আছে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰি থাকক হাতত বেছি দিন সময় নাই আৰু আপোনালোকৰ প্ৰেক্টিসৰ কাৰণে মই আপোনালোকৰ লগত সদায় আছো যদি আপোনালোকৰ কিবা এনেকা অসুবিধা হৈ আছে তেনেহলে আপোনালোকে প্লিজ মোক এইটো নম্বৰত কন্টাক্ট কৰিব পাৰে মই আপোনালোকক হসাকে ৰিপ্লাই দিম কিবা টপিকত বা কিবা টপিক বুজিবলৈ অসুবিধা হৈ আছে আপোনালোকে প্লিজ মোক এইটো নম্বৰত কন্টাক্ট কৰিলে মই আপোনালোকক ৰিপ্লাই দিম ঠিক আছে কিবা অসুবিধা হলে মোক অলৱেজ আপোনালোকে কন্টাক্ট কৰিব পাৰে একো আপত্তি নাই মই সদায় আপোনালোকক সহায় কৰিবলৈ আগুৱাই আছো ঠিক আছে তো তাৰ পিছত এতিয়া আমি চাও টাইম ওয়েস্ট নকৰাকে আমি আমাৰ চাও প্ৰথম প্ৰশ্নটো ইয়াতে কি আছে প্ৰথম প্ৰশ্নটো ইয়াতে আছে 7.7 তাৰ পিছত আছে 7 পইণ্ট এটো যোগ কৰিব লাগে একেবাৰে ইজি হয় আপোনালোকে কেনেকৈ কৰিব ঠিক আছে কেনেকৈ কৰিব চাব 7.77 এতিয়া এটা কথা মনত ৰাখিব দশমিক সংখ্যাৰ যোগফল কেনেকৈ কৰিব লাগে পয়েন্টটো আপোনালোকে মিলাই যাব বাকি এইফালে কিমানটা সংখ্যা যায় এইফালে কিমানটা অংক আহে একো মেটাৰ নকৰে পয়েন্টটো আপোনালোকে মিলাই লিখিব লাগিব তাৰ পিছত কি আছে 7.7777 তাৰ পিছত কি আছে 7.377 এতিয়া এটো যোগ কৰিব লাগে আপোনালোকে কি কৰিব পাৰে শূন্য দি দিব পাৰে পয়েন্টৰ পিছত আপোনালোকে যদি 1 লাখটাও শূন্য দিয়ে একো ভুল নহয় মই ইয়াতে তিনিটা শূন্য দিছো একো ভুল নহয় দিব পাৰি আমি এটো ম্যাথমেটিক্সে আমাক পারমিশন দিয়ে এতিয়া এটো যোগ কৰকচোন কিমান হ'ব তিনটা শূন্য আৰু এটা 7 হ'ব ইয়াতে তাৰ পিছত ইয়াতে 0 আৰু 0 77 যোগ কৰিলে 14 ৰ 4 হাতত থাকিব 1 তিনটা হাত যোগ কৰিলে 21 এক যোগ কৰিলে 22 হাতত থাকিব 2 চাৰিটা হাত যোগ কৰিলে কিমান হ'ব 28 আৰু হাতত 2 আছে কিমান হ'ব 30 0 হাতত থাকিব 3 এৰ আৰু চাৰিটা হাত যোগ কৰিলে 20 এর হাতত 3 কিমান হ'ব 31.0247 অপশন নম্বৰ A is the correct answer বাকি এটা অপশন এটাও নহব কিমান ধুনিয়া এটা প্ৰশ্ন ঠিক আছে তাৰ পিছত আপোনালোকে নেক্সট প্ৰশ্নলৈ আগুৱাই আহক আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে ঠিক আছে এইটো কি কৈছে এই ফাংচনত শূন্যৰ সংখ্যা বিচাৰি উলিওৱা একেবাৰে ইজি হয় এতিয়া বহুতে আপোনালোকে কি কৰিব নকৰিব আপোনালোকক অকনমান হয়তো ডাউট লাগি আছে কিন্তু একচুয়ালি এইটো বহুত বেছি ইজি হয় ঠিক আছে ইয়াতে কি দিছে সংখ্যাটো 10 to the power 64 plus 10 to the power 30 10 to the power 64 plus 10 to the power 30 ঠিক আছে এইটো আপোনালোকে এতিয়া কেনেকৈ কৰিব একেবাৰে ইজি হয় আপোনালোকে এতিয়া ভাবি আছে যে এইটো কিমান এনেকা হ'ব কি হ'ব নহব একেবাৰে ইজি হয় চাও ইয়াতে এটা বস্তু চাও 10 to the power 64 মানে কিমান 1 ৰ পিছত 64 টা শূন্য একেবাৰে ইজি ঠিক আছে তাৰ পিছত ইয়াতে কি আছে 10 to the power 30 তাৰ মানে কিমান হ'ব 1 ৰ পিছত কেইটা শূন্য 30 টা শূন্য ঠিক আছে এতিয়া আপোনালোকে যদি এইটো যোগ কৰে যোগ কৰিলে কি হ'ব এই ফালৰ 1 ৰ পিছত এইফালে কেইটা শূন্য আছে 30 টা শূন্য আছে আৰু এইফালে কেইটা আছে 64 টা শূন্য আছে 64 এইফালে আছে 30 যেতিয়া মই যোগ কৰি যাম তেতিয়া 30 টা শূন্য শূন্য যোগ হৈ থাকিব হৈ থকাৰ পিছত এনেকা এটা থাকিব 30 টা শূন্য আছে তাৰ পিছত কি 31 নম্বৰত এইটো আছে এইটো শূন্য লগত যেতিয়া আমি যোগ কৰিম তেতিয়া এইটো কিমান হৈ যাব 1 হৈ যাব ঠিক আছে এইফালে কেইটা শূন্য আছিল 30 টা শূন্য আছিল ঠিক আছে 30 টা শূন্য আৰু ওপৰত কেইটা শূন্য আছিল 64 টাৰ এটা শূন্য 1 হৈ গল টোটাল 64 টাৰ এটা শূন্য 1 হৈ গল 1 ঠিক আছে এইফালে 30 টা আৰু এইফালে কেইটা থাকিব 64 টা শূন্যৰ ভিতৰত টোটাল 64 টা শূন্য এটা শূন্য কি হৈ গল 1 বাকি কেইটা শূন্য আছে 63 টা শূন্য আছে ঠিক আছে 63 টা শূন্য আছে কাৰণ শূন্য শূন্য যোগ কৰিলে আমাকটো আলটিমেটলি ৰিজাল্ট শূন্যই দিব তো একে কথা কিন্তু আপোনালোকে অকনমান মাইন্ড লগাব লাগিব এইটো এটা শূন্যৰ লগত যদি তলৰ 1 টো যদি যোগ হৈ যায় তেনেহলে 1 হৈ যাব তাৰ মানে এটা শূন্য 1 হৈ গল 64 টা শূন্যৰ ভিতৰত এটা শূন্যক আমি 1 বনাই দিলো তেনেহলে হাতত কেইটা শূন্য থাকিব 63 টা শূন্য থাকিব অপশন নম্বৰ 74 এটো নহব 34 এটো নহব 108 এটো নহব অপশন নম্বৰ ডি none of this এইবোৰৰ এটাও নহয় কেইটা শূন্য থাকিব 63 টা শূন্য থাকিব কিমান ইজি প্ৰশ্ন কিমান এটা ইজি প্ৰশ্ন একেবাৰে ইজি প্ৰশ্ন আহা কৈছো আপোনালোকক ভাল লাগিছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে
ঠিক আছে যদি 10টা কলমৰ বিক্ৰী মূল্য 13টা কলমৰ মূল্য হয় তেন্তে লাভ শতাংশ কিমান একেবাৰে ইজি প্ৰশ্ন কি কৈছে যদি 10টা কলমৰ বিক্ৰী মূল্য আপুনি 10টা কলম যিমান টকাত বিক্ৰী কৰে 13টা কলমৰ বিক্ৰী মূল্যৰ সমান কিনা মূল্যৰ সমান আপুনি কি কৰিছে স্মাৰ্ট আছে আপুনি 13টা কলম কিনি আনিছে কিনি আনি ধৰি লওক আপুনি 13টা কলম 100 টকাত কিনি আনিলে তাৰ পিছত আপুনি কি কৰিলে 10টা কলম 100 টকাত বিক্ৰী কৰিলে তাৰ মানে আপোনাৰ হাতত কেইটা কলম আছে 3টা কলম লাভ হৈ আছে না নাই নিশ্চয় আছে আপুনি গম পাইছে ইয়াতে তেনেহলে মই এটো কেনেকৈ লিখিব পাৰো 10টা কলমৰ বিক্ৰী মূল্য 10টা কলমৰ বিক্ৰী মূল্য মানে সেল প্ৰাইস বিক্ৰী মূল্য 10টা কলমৰ বিক্ৰী মূল্য যিমান হ'ব সমান সমান 13টা কলমৰ ক্ৰয় মূল্য মানে কস্ট প্ৰাইস এটো সমান হ'ব গম পাইছে এতিয়া আপুনি ইজিলি গম পাইছে এতিয়া মই যদি এইটোৰ অনুপাত হিচাপে লও ঠিক আছে এসপি আছে ইয়াতে এসপি সিপি ইয়াতে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ সিপি সমান সমান 13 এইফালে ওপৰত আছে মই 13 লিখিলো 10 এইফালে পূৰণ হৈ আছে এইফালে গলে কি হ'ব হৰণ তাৰ মানে কি হল মই 10 টকা খৰচ কৰিলো 13 টকা বিক্ৰী কৰিলো লাভ কেইটা হল 3 টকা মোৰ লাভ কিমান হল আপুনি নিজে ইয়াতে গম পাইছে অনুপাতত 10 টকা খৰচ কৰি 3 টকা লাভ তাৰ মানে মই যদি এটা কব যাও যে মোৰ কিমান পাৰ্সেন্ট লাভ হল কিমান লাভ আছে মই 3 টকা লাভ আছে এটো যদি মই এটা পার্সেন্টেজত লৈ যাব বিচাৰো মই সদায় আপোনাক এটা কথা কৈছো লাভ পার্সেন্টেজ অলওয়েজ কস্ট প্ৰাইসৰ ওপৰত নিৰ্ভৰ কৰে সেল প্ৰাইসৰ ওপৰত নিৰ্ভৰ নকৰে তেনেহলে মই কস্ট প্ৰাইস কিমান আছে মোৰ খৰচ মূল্য কিমান 10 টকা মই 10 টকা তলত লিখিলো লাভ কিমান 3 টকা মই 3 টকা ওপৰত লিখিলো পার্সেন্টেজত উলাবলৈ হলে মই 100% দি দিম ইয়াতে এটা ঠিক আছে এতিয়া ধুনিয়াকে এটা শূন্য কাটি দিলো 3 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 30 ইয়াতে পার্সেন্ট আছে তেনেহলে মোৰ কিমান লাভ হৈছে 30% অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার কিমান ইজি প্ৰশ্ন মানে দেখিলে ভাল লাগি যায় ইমান ইজি প্ৰশ্ন পৰীক্ষাত এনেকা প্ৰশ্ন আহিলে আপুনি জাস্ট এনেকে শেষ কৰি দিব লাগিব বহুত বেছি ইজি প্ৰশ্ন ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে ধুনিয়াকে চাব ইয়াতে 5 into 7 into 9 into 11 into 13 5 into 7 into 9 into 11 into 13 আৰু এটা কি দিছে 9 into 11 into 13 into 17 9 into 11 into 13 into 17 কৈছে এই দুটাৰ গসাউ মানে HCF কিমান একেবাৰে ইজি গসাউ আমি কেনেকৈ উলিয়াম যেটো সেম থাকে হেইটোকে আমি গসাউ বুলি ধৰি ল ইয়াতে সেম কোন আছে 9 সেম আছে মই 9 লিখিলো পূৰণ আৰু কিবা সেম আছে নেকি নিশ্চয় আছে 11 সেম আছে মই 11 লিখিলো পূৰণ আৰু কিবা সেম আছে নেকি 13 আছে মই 13 লিখিলো আৰু কিবা সেম আছে নেকি নাই চাও 17 ইয়াতে আছে ইয়াতে নাই 7 ইয়াতে আছে ইয়াতে নাই 5 ইয়াতে আছে ইয়াতে নাই তাৰ মানে সেম কি আছে 9 11 13 তাৰ মানে HCF হৈ যাব এইটো 9 11 13 অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার একেবাৰে ইজি প্ৰশ্ন এনেকা ইজি প্ৰশ্ন পৰীক্ষা দিলে আপুনি চকু মুদি আনসার সলভ কৰি আহিব পাৰিব আহা কৈছো আপোনালোকে বস্তুটো বুজিব HCF ৰ কথা কৈছো যদি আপোনাক ইয়াতে মই HCF বুলিয়াই দিছো ইন কেস আপোনাক যদি কৈছে যে LCM কি হ'ব তেনেহলে আপুনি কি কৰিলে যিমান কেইটা সংখ্যা আছে সবকে লিখিব লাগিব কি সংখ্যা আছে 5 তাৰ পিছত কিমান 7 তাৰ পিছত কিমান আছে 9 তাৰ পিছত কিমান আছে 11 তাৰ পিছত কিমান আছে 13 তাৰ পিছত কিমান আছে 9 নো যেটো সেম আছে হেতুক এবাৰে লিখিব লাগিব তাৰ মানে 9 সেম আছে মই 9 অলৰেডি এবাৰ লিখিলো তেনেহলে 9 আৰু লিখিব না 11 সেম আছে মই 11 এবাৰ লিখিছো লিখিব না লাগে 13 সেম আছে 13 এবাৰ লিখিলো মই লিখিব না লাগে এতিয়া কোন আছে 17 এইটো হ'ব আমাৰ যদি আপোনাক খুদে যে LCM কিমান তেনেহলে আপুনি এনেকৈ লিখিব লাগিব আৰু যদি HCF হতে তেনেহলে এইটো লিখিব মোক প্ৰশ্ন সুধিছে কি HCF ৰ কথা সুধিছে তাৰ মানে মোৰ এইটো হ'ব আনসার অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার ইয়াতে LCM টো মই আপোনালোকক কৈ দিলো যাতে আপোনালোকৰ পৰীক্ষাত অসুবিধা নহয় ঠিক আছে এইটো টেবিলটো মই চাই লৈছো এবাৰ স্ক্ৰিনত ভালদৰে দেখা গৈছে নে যোৱা নাই আপোনালোকে এবাৰ চাই লব ধুনিয়াকে বুজা গৈছে 8492843781460 আৰু দিছে এতিয়া আপুনি এইটো চাওকচোন কি কৈছে ইয়াতে মই ইয়াতে কৰি দিছো হা কি কৈছে ইয়াতে 849 অকনমান ইয়াতে মাথা লগাওকচোন কাৰ লগত কাৰ ৰিলেচন আহি আছে তলত চাওক ওপৰৰ সংখ্যা কেইটা সৰু সংখ্যা 8492884 কিন্তু তলৰ সংখ্যা কেইটা অকনমান ডাঙৰ তাৰ মানে ইয়াতে অকনমান মাথা লগালে গম পোৱা যায় যে এইবোৰৰ লগত ৰিলেচন বনাই মই ইয়াতে ৰেড পেন ইউজ কৰিছো হোৱাইটত ৰেড পেনটো ভালদৰে দেখা যায় এইবোৰৰ লগত ৰিলেচন বনাই এইটো বনাইছে কিবাটো অকনমান মাথা লগাইছে ইয়াতে ঠিক তেনেকে এতিয়া মই যদি কও আপুনি ইয়াতে গম পাইছে নে নাই মই কিন্তু গম পাইছো আপুনি চাব পাৰে ইয়াতে 8 আছে ইয়াতে তাৰ পিছত কি আছে 2 আছে তাৰ পিছত 3 আছে তাৰ পিছত কিমান আছে 14 আপুনি চাওকচোন 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 6 এইটো পূৰণ কৰিলে এইটো লগত যোগ কৰিলে 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 6 6 + 8 14 ঠিক তেনেকে তাৰ পিছতটো চাওক 4 আছে 8 আছে 7 আছে এই দুটা পূৰণ কৰিলে কিমান হ'ব 8 পূৰণ 7 কৰিলে কিমান হ'ব 56 আৰু ওপৰটো প্লাস কিমান হ'ব 60 ইয়াতে চাওক 60 আছে ঠিক তেনেদৰে এতিয়া এইটোও কৰিব পাৰিম আমি 948 ইয়াতে প্ৰশ্নবাচক চিন আছে নিয়ম কি
এই দুটা পূরণ এইটো যোগ 9 4 into 8 কিমান হৈ যাব 4 into 8 32 plus 9 কিমান হৈ যাব 41 অপশন নাম্বার এ ইজ দি কারেক্ট আনসার 41 কিমান ধুনীয়া বস্তু জাস্ট আপোনাক মাথা লগাব লাগিব যে ওপৰৰ নাম্বাৰ কেইটা সৰু আছে তলৰটো ডাঙৰ আছে তাৰ মানে ইয়াতে অকনমান গম পাব লাগিব যে ওপৰৰ কেইটা কিবা ৰিলেচন বনাই তলৰটো আনিছে আৰু এই ৰিলেচনটো আপোনাক ধৰিব লাগিব যে কি ৰিলেচন একচুয়ালি ভিতৰত বনাইছে ইহঁতে আশা কৰিছো আপোনালোকে ধুনীয়াকৈ বুজি পাইছে বস্তু নেক্সট প্ৰশ্নলৈ আগুৱাই আহক আপোনালোকে নেক্সট প্ৰশ্নটো ইয়াতে কি আছে কি দিছে আয়তকাৰ মাটি এটুকুৰাৰ দিক ইয়াৰ প্ৰস্থৰ দুগুণ মোৰ হাতত আয়তকাৰ মাটি আছে এটুকুৰা ঠিক আছে যেটুক আমি দিকটো আমি এল বুলি কও প্ৰস্থটোক আমি বি বুলি কও ঠিক আছে কি কৈছে দিক প্ৰস্থৰ দুগুণ এতিয়া প্ৰস্থ যদি x হয় দিক কিমান হ'ব 2x কাৰণ প্ৰস্থৰ দুগুণ প্ৰস্থৰ লগত 2 পূৰণ কৰিলে দিক আহে তাৰ মানে প্ৰস্থ যদি x দিক 2x প্ৰস্থ যদি 5 দিক 10 হ'ব 2 গুণ 5 2 গুণ 10 ডাবল হৈ যাব ঠিক আছে যদি মাটি টুকুৰা চাৰি সীমা মানে চাৰি সীমা নহয় একচুয়ালি এইটো এছামিছত কি হৈছে যেটো আমি পাও কি বুলি কও পৰিসীমা কি হৈছে 210 তেন্তে ইয়াৰ কালি নিৰ্ণয় কৰা তেনেহলে ইয়াৰ কালি উলিয়াব দিছে এতে কালি উলিয়াবলৈ হলে আমাক x ৰ ভ্যালু লাগিব আমি x ৰ ভ্যালু কেনেকৈ উলাম নিশ্চয় উলাব লাগিব তেনেহলে আমি উলাব পাৰিম আদাৰৱাইজ আমি নোৱাৰিম এতিয়া আপুনি কওক আয়তৰ পৰিসীমাৰ সূত্ৰ কি আয়তৰ পৰিসীমাৰ সূত্ৰ 2 into l plus b 2 into দিক যোগ প্ৰস্থ এতিয়া মই ইয়াতে 2 লিখিলো দিক মোৰ কিমান আছে 2x মই 2x লিখিলো প্ৰস্থ মোৰ কিমান আছে x মই x লিখিলো প্ৰশ্ন মতে এই পৰিসীমা কাৰ সমান বুলি কৈছে 210 ৰ সমান মই এইটো সমান 210 লিখিব পাৰো মোৰ ফৰ্মুলা মতে মোৰ পৰিসীমা এইটো কিন্তু প্ৰশ্ন মতে মোক কৈ দিছে পৰিসীমা 210 এতিয়া আপুনি চাওক 2x plus x কিমান হ'ব 3x 2 into 3x equals to 210 3x into 2 কিমান হ'ব 6x equals to 210 একেবাৰে ইজি x equals to কি হ'ব 210 6 এফালে পূৰণ হৈ আছে এফালে গলে হৰণ 6 এৰে যেতিয়া মই 210 হৰণ কৰি দিম তেতিয়া কিমান হ'ব আপোনালোকে জানে নে নাজানে 6 এৰে যেতিয়া মই 210 হৰণ কৰিম তেতিয়া কিমান হ'ব 35 হ'ব তেনেহলে 6 এৰে যেতিয়া 210 কাটি দিম মোৰ কিমান হ'ব 35 তাৰ মানে x ৰ ভ্যালু 35 তাৰ মানে মোৰ ইয়াতে প্ৰস্থ কিমান x কিমান 35 তাৰ মানে প্ৰস্থ মোৰ 35 প্ৰস্থ যদি 35 হয় দিক কিমান হ'ব ডাবল 35 ৰ ডাবল কিমান হ'ব 70 মই এটো এতিয়া কি লিখি দিব পাৰিম 70 লিখি দিব পাৰিম এতিয়া মোক কি সুধিছে যে তেনেহলে আয়তকাৰ বাগিচা বা জিটুৱে কৈছে এই আয়ততৰ মাটি টুকুৰাৰ কালি কিমান আমি জানো আয়তৰ কালিৰ সূত্ৰ কি দিক পূৰণ প্ৰস্থ দিক মোৰ 70 প্ৰস্থ মোৰ 35 একেবাৰে ইজি আৰু এইটো পূৰণ কৰিলে কিমান হ'ব 70 into 35 কৰিলে কিমান হ'ব 49002450 ক'ত আছে 2450 মিটাৰ স্কয়াৰ অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার বাকি 2670 এইবোৰ নহব 70 into 35 কৰিলে কিমান হ'ব 2450 তাৰ মানে আয়তকাৰ মাটি টুকুৰাৰ কালি কিমান 2450 মজা প্ৰশ্ন কৰি ভাল লাগি গৈছে কিন্তু এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিলে যাতে আপুনি এৰি আহিব নালাগে এনেকে প্ৰিপাৰেচন ল'ব লাগিব আপোনাক যাতে পৰীক্ষাত আহিলে আপুনি ফালি দিব পাৰে ঠিক আছে পৰীক্ষা দিয়াৰ পিছত আপোনালোকে যাতে কমেন্ট সেকশন এটা কথা কয় যে স্যার পৰীক্ষা একেবাৰে ফালি দিলো আজি মজা লাগিছে এনেকা ধৰণৰ প্ৰশ্ন আহিব আপোনালোকে হাজু হৈ থাকক বহুত প্ৰশ্ন আছে বহুত প্ৰশ্ন আছে ধুনীয়াকৈ আমি এটা এটাকে সলভ কৰিম আপোনালোকে চাব ইয়াতে কি কৈছে ইয়াতে root over 28 okay root over 28 into root over 24 divided by root over 42 into root over 8 এইটোৰ ভ্যালু কিমান হ'ব ঠিক আছে এইটোৰ ভ্যালু কিমান হ'ব এতিয়া চাও আপোনালোকে কৰিব পাৰে নে নাই ঠিক আছে ইয়াতে অকনমান মাথা লগাব লাগিব yes আপুনি মাথা লগাব লাগিব আদাৰৱাইজ আপুনি কৰিব নোৱাৰিব এতিয়া মাথা কেনেকৈ লগাব চাও ইয়াতে কেনেকৈ লগাব লাগিব ভালদৰে চাব বহুত ধুনীয়া প্ৰশ্ন হয় চাও ইয়াতে কি আছে ইয়াতে root over 28 মই root over 28 কি লিখিব পাৰো 4 into 7 এতিয়া আপুনি মোক প্ৰশ্ন সুধিব পাৰে যে স্যার 4 into 7 আপুনি কিয় লিখিলে 2 into 14 তো লিখিব পাৰিলে হয় মই 4 into 7 কিয় লিখিলো কাৰণ ইয়াতে 4 এটা বৰ্গ সংখ্যা যেতিয়া ৰুট মই দেখা পাইছো তেতিয়া বৰ্গ সংখ্যাৰ লগত ইয়াৰ ৰিলেচন আছে আপোনাৰ মাইন্ডত এটো বস্তু ৰাখিব লাগিব যে বৰ্গ সংখ্যাৰ কাল লগত ৰিলেচন ৰুটৰ লগত ৰিলেচন আপুনি এটা সূত্ৰ জানে নে নাজানে এটো সূত্ৰ মন ৰাখিব root over ab equals to root over a into root over b আমি লিখিব পাৰো কিন্তু বহুতে এটা ভুল কৰে কি ভুল কৰে root over a plus b এটুক লিখি দিয়ে root over a plus root over b এইটো আমি কেতিয়া কৰিব যেতিয়া প্লাস থাকে তেতিয়া আমি ৰুটটো সেপাৰেট কৰিব নোৱাৰি যেতিয়া পূৰণ থাকে তেতিয়া আমি ৰুটটো সেপাৰেট কৰিব পাৰি এই ক্ষেত্ৰত নোৱাৰি এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব
ঠিক আছে এতিয়া পূৰণ আছে ইয়াতে মই এইটো সেপাৰেট কৰি লিখি দিব কৈছো ঠিক তেনেকে √28 ক মই যেতিয়া √4 * 7 লিখিলো তেতিয়া মই √4 * √7 লিখিব পাৰিম পূৰণ আছে সেপাৰেট কৰিব পাৰিম ম্যাথমেটিক্সে মোক এইটো অধিকাৰ দিছে এতিয়া √4 মানে কিমান সকলোৱে জানে √4 মানে 2 √7 ক আমি ৰুট কৰিব নোৱাৰিম 2 √7 লিখি দিব পাৰিম তাৰ মানে মই ইয়াতে কি কৰিব পাৰিম 28 ক 2 √7 লিখি দিব পাৰিম আলটিমেটলি 28 তো আমি এইটো আনিলো তেনেহলে ইয়াতে 2 √7 আমি লিখি দিব পাৰো পূৰণ 24 ক আমি কি লিখি দিব পাৰো 24 মানে এতিয়া আপুনি মাথা লগাওকচোন কি বৰ্গ সংখ্যাৰ লগত পূৰণ কৰিলে √24 আহিব মই গম পাইছো 4 * 6 4 এটা বৰ্গ সংখ্যা মোৰ মাইন্ডত এইটো হিসাব আছে এতিয়া মই কি কৰিম এইটোক মই সেপাৰেট কৰি দিলো √4 * √6 √4 মানে 2 √6 থাকি গল √6 আমি কৰিব নোৱাৰিম তেনেহলে √24 ক আমি কি লিখিব পাৰিম 2 √6 একেবাৰে ইজি তাৰ পিছত তলত হক 42 42 ক এতিয়া আমি কেনেকৈ ভাঙিব পাৰিম 42 এতিয়া আমি কেনেকৈ ভাঙিব পাৰিম 42 মানে কিমান 42 মানে কিমান আপোনালোকে নিজে ক'ব এতিয়া 42 মানে ইয়েস 42 মানে এতিয়া আপুনি বহুত ভাবিলে যে 42 বৰ্গ সংখ্যাৰ লগত কেনেকৈ ভাঙিব পাৰি নোৱাৰি আপুনি যিমানে চিন্তা কৰক বৰ্গ সংখ্যাৰ লগত ইয়াক ভাঙিব নোৱাৰে যেতিয়া বৰ্গ সংখ্যাৰ লগত ভাঙিব নোৱাৰে কিন্তু প্ৰশ্নত দিছে তাৰ মানে তো কিবা মিক্সিং আছে ইয়াতে এনে তো প্ৰশ্ন নিদিয়ে আপুনি ওপৰত কিমান পাইছে √7 √6 42 মানে কিমান √7 √7 * 6 7 * 6 করলে 42 7 6 42 হয় এতিয়া মই এটো সেপাৰেট কৰি দিলো √7 * √6 ৰুট কৰিব নোৱাৰিম ঠিক আছে কিন্তু মই এটা বস্তু গম পালো ওপৰত √7 6 আছে তলতো √7 6 আছে তাৰ মানে তো কাটাকাটি কৰিব পাৰিম আপুনি লাইফত বহুতৰে কাটিছে এতিয়া ইয়াতে ম্যাথমেটিক্সত কাটিব লাগিব এতিয়া আপুনি কি কৰিব লাগিব ইয়াতে √42 ক মই কি লিখিব পাৰিম √7 * √6 ইয়াতে পূৰণ আছে পূৰণ √8 এতিয়া এইটোক আমি ভাঙিব লাগিব কেনেকৈ ভাঙিব লাগিব √8 মানে কিমান √4 * 2 √4 * √2 √4 মানে 2 2√2 তার মানে এইটুক আমি কি লিখিব 2√2 এইটুক আমি কি লিখিলো 2√2 এতে √7 কাটি দিলো √6 কাটি দিলো তলত 2 আছে এটা ওপৰত 2 দুটা আছে এটা কাটি দিলো আলটিমেটলি কি থাকিল 2 তলত থাকিল √2 এতে আপুনি প্ৰশ্ন যদি আপুনি গোটেই জিন্দেগী মাথা মাৰে আপুনি কিন্তু এইটো দেখা নাপায় 2/√2 আছে নেকি ইয়াতে নাই আছে নেকি ইয়াতে নাই এতিয়া প্ৰশ্ন হল তেনেহলে এনসার কি হ'ব অকনমান মাথা লগাব লাগিব ইয়াতে যেতিয়া 2 আপোনালোকে দেখা পাইছে মই 2 কি লিখিব পাৰো √2 দি এনেকে স্কয়াৰ দিব পাৰো নে নোৱাৰো স্কয়াৰ আৰু ৰুট ক্যান্সেল যাব আলটিমেটলি 2 থাকিব মই 2 অকনমান মডিফাই কৰি লিখিলো 2 কি মডিফাই কৰিলো 2 আছে এটো √2 বনালো মই √2 বনাৰ অধিকাৰ কোনে দিলে সেই কাৰণে মই স্কয়াৰ দিলো স্কয়াৰ আৰু ৰুট কাটি দিলে আলটিমেটলি 2 আহিব মই এটো মডিফাই কৰিলো a স্কয়াৰ মানে কি a * a ঠিক তেনেকে √2 স্কয়াৰ মানে কি √2 * √2 হয় নহয় হয় তেনেহলে মই ওপৰত 2 আছে এটুক মই কি লিখিম √2 * √2 তলত কি আছে √2 আৰু √2 ক্যান্সেল এটা √2 মোৰ হাতত অপচন নম্বৰ 6 দি কাৰেক্ট आंसर বহুত 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 বেছি ধুনিয়া প্ৰশ্ন এনেকা প্ৰশ্ন পৰীক্ষাত আহিব হাজু হৈ থাকক ইগনোৰ কেতিয়াও নকৰিব জাস্ট আপোনালোকৰ এই টেকনিকটো আপোনালোকৰ জানিব লাগিব যে ৰুট যদি থাকে তেনেহলে ইয়াক বৰ্গ সংখ্যাৰ লগত ৰিলেচন বনাব লাগিব কিয় বৰ্গ সংখ্যাৰ লগত ৰিলেচন বনাব কাৰণ ৰুটৰ কথাই হয় বৰ্গ সংখ্যাৰ লগত নেক্সট প্ৰশ্নলৈ গৈ আহক আপোনালোকে কি কৈছে এনেকা প্ৰশ্ন মই বহুত ক্লিক কৰাইছো কি কৈছে 30M0103 সংখ্যাটো 11 ৰে বিভাজ্য হলে m ৰ মান কিমান যদি কৈছে 11 ৰে বিভাজ্য হয় তেনেহলে m ৰ মান কিমান মই কৈছিলো এটা সংখ্যা 11 ৰে বিভাজ্য যাব নে নাযাব তাৰ পৰীক্ষা কেনেকা আছিল অল্টারনেট নাম্বাৰৰ যোগফলৰ বিয়োগফল হয় 0 হ'ব লাগিব নহলে 11 ৰ গুণিত হ'ব লাগিব অল্টারনেট নাম্বার বুলিলে কি বুজা যাব ইয়াতে অল্টারনেট নাম্বার বুলিলে আপোনালোকে এইটো এটা এৰি এটা ধৰিব 3 + m + 1 + 3 কি হ'ব m যোগ কৰিব নোৱাৰিম m টো সাইডত ৰাখি দিয়ক 3 + 1 কিমান হ'ব 4 4 + 3 কিমান হ'ব 7 + m m টো আমি যোগ কৰিব নোৱাৰিম ইয়াক আমি এনেকৈ ৰাখি দিলো আৰু অল্টারনেট নাম্বার কি আছে 0 + 0 ঠিক আছে 0 + 0 -0 ইকুয়ালস টু কিমান হ'ব লাগিব হয় 0 হ'ব লাগিব নহলে 11 নহলে 11 ৰ গুণিতক 22 33 এনেকা হ'ব লাগিব এতিয়া প্ৰশ্নটো থিয় হৈছে যে ইয়াৰ পৰা যদি আমি 0 মাইনাস কৰি দিও তেনেহলে আমাৰ 0 কেতিয়াবা থাকিব নেকি কেতিয়াও নাথাকে তেনেহলে 0 ৰ আমি কথা চিন্তা নকৰো 11 বনাব লাগিব এতিয়া মই যদি ক 7 + m - 0 ইকুয়ালস টু যদি মই 11 বনাব লাগে তেনেহলে 0 মাইনাস কৰা যি কথা নকৰাও সেই কথা 7 + m ইকুয়ালস টু 11 এতিয়া ডাইরেক্ট আপুনি নিজে ভাবকচোন হাতৰ লগত কি যোগ কৰিলে 11 হ'ব 7 ৰ লগত কি প্লাস কৰিলে 11 হ'ব 4 7 ৰ লগত 4 প্লাস কৰিলে 11 তাৰ মানে m ৰ ভ্যালু কিমান হ'ব 4 অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर কিন্তু আপোনাৰ এইটো জানিব লাগিব 11 ৰ বিভাজ্যৰ নিয়ম আপোনালোকক মই অলৰেডি কৰাইছো ডিভিজিবিলিটি মোৰ ভিডিওটো চাই লব আপোনালোকে ডিভিজিবিলিটি
তাতে 3 এর নিয়ম, 4 এর নিয়ম, 5 এর নিয়ম, 2 এর নিয়ম, 6 এর নিয়ম, 8 এর নিয়ম, 9 এর নিয়ম, 11 এর নিয়ম, 12 এর নিয়ম, 72 এর নিয়ম, এই সব কেটা নিয়ম মই তাতে কৈছে। এতিয়া বহুত স্যার 7 এর নিয়মটো ক'ত গ'ল? 7 এর নিয়ম নাই। 7 এর নিয়ম যেটো আছে তাতকে আপুনি হৰণ কৰাটোৱে বেছি ভাল। সেইকাৰণে মই 7 এর নিয়মটো এনেও শিকাই দিয়া নাই, বহুত দীঘল হয়, নিয়ম নহয় এইটো আৰু লং প্ৰসেস বুলি কোৱা হয়। সেইকাৰণে মই সব কেটা দি দিছো মই আপোনালোকক, আপোনালোকে প্লিজ এবাৰ ভিডিওটো চাই ল'ব। চালে আপোনালোকৰ এইটো কনসেপ্ট একেবাৰে ডিটেইলছ পানীৰ নিচিনা হৈ যাব, আপোনালোকে চকু বন্ধ কৰি সলভ কৰিব লাগিব। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আগুৱাই আহক। ইয়াতে কি কৈছে? ইয়াতে এখন 280 মিটাৰ দীঘল ৰেলগাড়ী 60 কিলোমিটাৰ প্ৰতি দ্ৰুতিৰে 220 মিটাৰ দীঘল প্লেটফৰ্ম এটা পাৰ হৈ যাওঁতে কিমান সময়ৰ প্ৰয়োজন? ধুনীয়া প্ৰশ্ন কিন্তু দেই, ধুনীয়া প্ৰশ্ন। ঠিক আছে, এইটো প্লেটফৰ্মৰ প্ৰশ্ন, ৰেল এণ্ড প্লেটফৰ্ম, ৰেল এণ্ড প্লেটফৰ্ম। এনেকা ধৰণৰ প্ৰশ্ন কিন্তু অকনমান ধুনীয়া হয়, অকনমান ক্ৰিটিকেল হয়, ধুনীয়া হয়। যেতিয়া ৰেল আৰু প্লেটফৰ্মৰ প্ৰশ্ন হয় তেতিয়া আপোনালোকক এটা কাম কৰিব লাগে, ডিসটেন্স, ডিসটেন্সটো কিমান ল'ব লাগে আপোনালোকে কওকচোন? ডিসটেন্সটো ৰেল প্লাস প্লেটফৰ্ম কৰিব লাগে। কিয়নো এইটো যদি আমাৰ হয় প্লেটফৰ্ম আৰু এইটো যদি আমাৰ হয় ৰেলগাড়ী, ৰেলগাড়ীটো প্লেটফৰ্মটো পাৰ কৰিবলৈ হলে ৰেলগাড়ীৰ মাথাটো যদি ইয়াতে আহে আমি ক'ব নোৱাৰিম যে ৰেলগাড়ীটো প্লেটফৰ্ম পাৰ কৰিলে। ৰেলগাড়ী মাথাৰ পৰা ষ্টাৰ্ট হ'ব, ৰেলগাড়ীৰ বেক সাইডটো পাৰ হ'ব লাগিব। তাৰ মানে কি এইটো ডিসটেন্স পাৰ কৰিব লাগিব, লগতে ট্ৰেইনৰ ডিসটেন্সটোও পাৰ কৰিব লাগিব, তেতিয়াহে আমি ক'ম যে ট্ৰেইনটো ৰেল প্লেটফৰ্মটো পাৰ কৰি গুচি গ'ল। এতিয়া টোটাল ডিসটেন্স কি হ'ব? ৰেলগাড়ীৰ ডিসটেন্স কিমান হৈছে? ৰেলগাড়ীৰ দিক কিমান হৈছে? দীঘল ৰেলগাড়ীৰ দিক 280 মিটাৰ। ঠিক আছে, আৰু প্লেটফৰ্ম কিমান দীঘল কৈছে? 220 মিটাৰ। তেনে টোটাল ডিসটেন্স কিমান হৈ যাব? ৰেলগাড়ী কৈছে 280 প্লাস 220, টোটাল কিমান হৈ যাব? 20 ইয়াতে দিলে 300, 500, টোটাল ডিসটেন্স কিমান হৈ গ'ল? 500 মিটাৰ। এতিয়া প্ৰশ্ন হল স্পিড মোৰ হাতত দিয়া আছে নেকি? স্পিড দিয়া আছে, অবভিয়াসলি দিয়া আছে। কিমান দিয়া আছে? 60 কিলোমিটাৰ প্ৰতি ঘন্টা। এতিয়া প্ৰশ্ন ইয়াতে কি থিয় হ'ব? 60 কিলোমিটাৰ প্ৰতি ঘন্টা। আরে ভাই ডিসটেন্স দিছে মিটাৰত, স্পিড দিছে কিলোমিটাৰ প্ৰতি ঘন্টা, কিলোমিটাৰ আৰু মিটাৰৰ হিসাব কেতিয়াও নহয়। তেনেহলে আমাৰ ইয়াতে কি কাম কৰিব? কিলোমিটাৰটোক মিটাৰত ল'ব লাগিব। কিলোমিটাৰ প্ৰতি ঘন্টাক মিটাৰত ল'লে মই এটা নিয়ম কৈছিলো, দুটা নিয়ম থাকে আমাৰ হাতত, এটা থাকে 5/18, এটা থাকে 18/5, 18/5। এতিয়া যেতিয়া কিলোমিটাৰৰ পৰা মিটাৰত যাব তেতিয়া 5/18 দি পূৰণ কৰিব লাগে, আৰু যেতিয়া মিটাৰৰ পৰা কিলোমিটাৰ যাব তেতিয়া 18/5 দি পূৰণ কৰিব লাগে। মই ক'ৰ পৰা ক'লৈ যাম? মই কিলোমিটাৰৰ পৰা মিটাৰলৈকে যাম, তেনেহলে মই এইটো ইউজ কৰিম। তেনেহলে 60 * 5/18, একেবাৰে ইজি, একেবাৰে ইজি। এতিয়া আপোনালোকে চাওক, ইয়াক যদি মই 2 ৰে কাটি দিওঁ কিমান হ'ব? 9। ইয়াক যদি মই 2 ৰে কাটি দিওঁ কিমান হ'ব? 30। ইয়াক যদি মই 3 ৰে কাটি দিওঁ কিমান হ'ব? 3। ইয়াক যদি 3 ৰে কাটি দিওঁ কিমান হ'ব? 10। 10 * 5 কিমান হ'ব? 50/3। ইউনিট কি হৈ যাব? মিটাৰ পাৰ সেকেন্ড। একেবাৰে ইজি, একেবাৰে ইজি, বহুত ধুনীয়া প্ৰশ্ন, বহুত ধুনীয়া প্ৰশ্ন। এতিয়া মই স্পিডও পাই গলো মিটাৰ পাৰ সেকেন্ড, মিটাৰত আছে, মই মিটাৰ বনাই ললো, ইজি ইজি বনাই ললো। এতিয়া টাইম ওলাব গৈছে যে কিমান টাইম লাগিব, ৰেলগাড়ীটো যদি প্লেটফৰ্মটো ক্ৰছ কৰিব বিচাৰে তেনেহলে কিমান টাইম লাগিব। আমি জানো সূত্ৰ, স্পিড ইকুৱেলছ টু ডিসটেন্স বাই টাইম, টাইম ইকুৱেলছ টু ডিসটেন্স বাই স্পিড। ডিসটেন্স আছে মোৰ 500, স্পিড আছে মোৰ কিমান? 50/3। এতিয়া এই 3 টো তলৰ পৰা ওপৰলৈ জাম্প কৰি পূৰণ হৈ যাব। 500 * 3 ডিভাইডেড বাই তলত কিমান থাকিব? 50। 50 শূন্য শূন্য কাটি দিলো, 5 ৰে 50 কাটিলে কিমান হ'ব? 10। 10 * 3 কিমান হ'ব? 30 সেকেন্ড। 30 সেকেন্ড কোনটো অপশনত আছে? অপশন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার। 30 সেকেন্ড সময় লাগিব। ৰেলগাড়ীটো প্লেটফৰ্মটো পাৰ কৰিবলৈ কিমান সময় লাগিব? 30 সেকেন্ড। ধুনীয়া প্ৰশ্ন, ভাল লাগি যায় এনেকা প্ৰশ্ন কৰিলে। এইটো এটা বেসিক প্ৰশ্ন হয়। কি কৈছে? আমি জানো যেতিয়া ভগ্নাংশ থাকে তেতিয়া ওপৰটোক কি বুলি কোৱা হয়? লব, তলৰটোক কি বুলি কোৱা হয়? হৰ। কি কৈছে ইয়াতে? যে যেতিয়া কোনো এটা ভগ্নাংশৰ হৰ আৰু লবৰ মান সমান হয়, হৰ আৰু লবৰ মান, হৰ যদি মোৰ x হয়, লব কিমান হ'ব? x সমান, যিকোনো ল'ব পাৰে, এইটো যদি 10 লয় এইটো 10 ল'ব লাগিব। যদি লব আৰু হৰ সমান হয় তেনেহলে ভগ্নাংশটোৰ মান কিমান হৈ যায়? 1 হৈ যায়, কাৰণ x আৰু x কাটি দিম 1 থাকিব। অপশন নম্বৰ বি। এটা কথা সদায় মনত ৰাখিব, বেসিক নলেজৰ প্ৰশ্ন হয় এইটো, যদি লব আৰু হৰ সমান হয় তেনেহলে ভগ্নাংশৰ মান 1 হয়, সিধা কথা, একেবাৰে ইজি প্ৰশ্ন আছে। কি কৈছে? p আৰু q সমান বয়সৰ, r s তকৈ সৰু, t r তকৈ সৰু। বহুত খাতাৰনাক দিছে দেই, কিন্তু p তকৈ ডাঙৰ, সকলোতকৈ ডাঙৰ কোন? ওয়াও,
কি কৈছে পি আৰু কিউ সমান বয়সৰ মই লিখিছো পি আৰু কিউ সমান বয়সৰ মই পথা লিখিছো কম বেছি হলে মই তলে ওপৰে লিখিম কি কৈছে আৰ এছতকৈ সৰু আৰ এছতকৈ সৰু সেইকাৰণে মই তলত লিখিলো ঠিক আছে সাইডত লিখি ৰাখিছো ইয়াৰ লগত সম্পৰ্ক নাই সাইডত লিখিছো মই এটো গম পালো আৰ এছতকৈ সৰু তাৰ মানে আৰ এছৰ তলত থাকিব ঠিক আছে তাৰপিছত কি হৈছে আৰ এছতকৈ সৰু টি আৰতকৈ সৰু টি আৰতকৈ সৰু টি যে আছে ই আৰতকৈ সৰু তাৰ মানে আৰৰ তলত থাকিব ই ঠিক আছে আৰতকৈ সৰু কিন্তু ইয়াতে এটা প্ৰশ্ন আছে কিন্তু বুলি কৈছে কি কৈছে কিন্তু পিতকৈ ডাঙৰ টি আৰতকৈ সৰু কিন্তু পিতকৈ ডাঙৰ পিতকৈ ডাঙৰ মানে কি পিৰ ওপৰত থাকিব আৰু পিতকৈ ডাঙৰ মানে পি আৰু কিউ সমান দুটা একে বয়সৰ মানুহ একেলগে থাকিব তাৰ মানে পিতকৈ ডাঙৰ টি টিতকৈ ডাঙৰ আৰ আৰতকৈ ডাঙৰ এছ সকলোতকৈ ডাঙৰ কোন দেখিয়ে গম পোৱা গৈছে এছ অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসাৰ ইজি প্ৰশ্ন হয় কোশ্চেন চাই এনেকা লাগিছে ক্ৰিটিকেল কিন্তু যেতিয়া সলভ কৰিলো তেতিয়া গম পালো যে এটুত একো নাই কি কৈছে এই এটা কাম কৰিবলৈ সময় লাগে 12 দিন এই একে কামকে কৰিবলৈ বিক লাগে সময় লাগে 24 দিন একেলগে কাম কৰিলে কি মুঠ কিমান দিন এ কিমান দিন সময় লাগে 12 বি কিমান দিন সময় লাগে 24 ঠিক আছে এতিয়া মুঠ কাম কেনেকৈ উলাম আমি মুঠ কাম 12 আৰু 24 ৰ লসাগু লব লাগিব 12 আৰু 24 ৰ এলসিএম কিমান হ'ব 24 এতিয়া এর ক্ষমতা লাগিব যদি 24 টা কাম 12 দিনত কৰিছে তেনহলে এদিনত কেইটা কাম কৰিব 12 দি যেতিয়া মই 24 হৰণ কৰিম এর ক্ষমতা হ'ব 2 পাৱাৰ কিমান হ'ব 2 ঠিক তেনেকে বিৰ ক্ষমতা কিমান 24 দি 24 হৰণ কৰিলে 1 বিৰ ক্ষমতা 1 তাৰ মানে এ একদিনত দুটা কাম কৰে বি একদিনত এটা কাম কৰে এতিয়া দুও পাৰ্টনাৰ একেলগে যদি কাম কৰে দুও একেলগে কৈছে যে একেলগে কাম কৰিম আমি এ দুটা কাম কৰিব বি এটা কাম কৰিব তেনহলে দুজনে মিলি কাম কৰে এদিনত কেইটা কাম কমপ্লিট হ'ব তিনিটা কমপ্লিট হ'ব এদিনত যদি তিনিটা কাম কমপ্লিট কৰে তেনহলে 24 টা কাম কমপ্লিট কৰিবলৈ কিমান দিন সময় লাগিব 8 ডেজ তেনহলে দুজন মিলি এই 24 টা কাম কমপ্লিট কৰিবলৈ কিমান দিন সময় লাগিব 8 দিন সময় লাগিব অপচন নম্বৰ এ ইজ দি কারেক্ট आंसर কিমান মজাদার প্রশ্ন হয় একেবারে ইজি প্রশ্ন এটো এটো চাও এজন লৰাক লিখিবলৈ কোৱা হল 2 to the power 5 9 square into 9 to the power 2 কিন্তু হি লিখিলে 2592 এতিয়া দুই সংখ্যাৰ মাজত সংখ্যাসূচক পাৰ্থক্য কিমান হল এটা লৰাক লিখিব কৈছে যে লিখা 2 to the power 5 into 9 to the power 2 ই মূৰ্খটো কি কৰিলে 2592 লিখি থৈ দিলে এতিয়া তেনহলে সঠিক উত্তৰৰ পৰা ই ভুল লিখা উত্তৰৰ মাজত পাৰ্থক্যটো কিমান মোক লিখিব কৈছে 2 to the power 5 into 9 to the power 2 এটু পূরণ কৰিলে কিমান হ'ব 2 to the power 5 মানে মই জানো 32 9 to the power 2 মানে মই জানো 9 to the power 9 স্কয়ার মানে 81 এই দুটা পূরণ কৰিলে কিমান হ'ব বহুত ভেজাল যোগ কৰিম আমি মোৰ টেকনিক চাও কেনেকৈ কৰিব লাগে 81 দি যেতিয়া মই 32 পূৰণ কৰিম কি কৰিব লাগিব 810 810 810 82 81 160 161 162 162 এটো যোগ কৰি দিও आंसर আহি যাব 2 1 2 3 6 9 24 25 2592 2592 ওয়াও যেটো লিখিব কৈছে হি এটো লিখিছে কিন্তু এইটো লিখিছে 2592 লিখিছে ই ভুলতে 2592 লিখিছে কিন্তু এইটো পূৰণ কৰিলেও 2592 আহে তাৰ মানে ই ভুল লিখা নাই এইটো পূৰণ কৰিলে 2592 আহে ই ভুলতে 2592 লিখিছে এইটোৰ পৰা এইটো মাইনাস কৰিলে পাৰ্থক্য কিমান হ'ব সেম বস্তুৰ পাৰ্থক্য 0 অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर ধুনিয়া প্ৰশ্ন ভাল লাগিছে প্ৰশ্নটো কি কৈছে এইটো ধুনিয়া প্ৰশ্ন এটা আছে চাব ইয়াতে 2600 টকাক যদি এ বি সি তিনিৰ মাজত ভগাই দিয়া হয় হিয়তৰ ভাগৰ অনুপাত 1/2 1/3 1/4 হলে বি ৰে কিমান টকা পাব এতিয়া কৈছে এ বি সি ইহতে ভাগৰ অনুপাত কিমান 1/2 1/3 1/4 এটা কথা মনত ৰাখিব যেতিয়া অনুপাত ভগ্নাংশত দিব তেতিয়া কিন্তু বহুত বেছি ঝামেলা হয় সেই ঝামেলাটো টেকনিকটো আমি কি কৰিম আমি এটো গুছাই দিম কেনেকৈ গুছাই দিম ভগ্নাংশটো তলত 2 3 4 আছে 2 3 4 এর এলসিএম কিমান হ'ব আপোনালোকে সকলোৱে জানে 12 সেই এলসিএম দি সবকে আপুনি পূৰণ কৰি দিয়ক 1/2 এলসিএম 12 অনুপাত 1/3 এলসিএম 12 অনুপাত 1/4 এলসিএম 12 অনুপাত এতিয়া 2 এৰে 12 কাটিলে 6 is to 3 रे 12 কাটলে 4 4 is to 4 रे 12 কাটলে 3 ঠিক আছে তার মানে টোটাল কি হৈ গল a এর কেইটা ভাগ হ'ব 6টা ভাগ b এর কেইটা ভাগ হ'ব 4টা ভাগ c এর কেইটা ভাগ হ'ব 3টা ভাগ
ইজি, একেবাৰে একেবাৰে ইজি। টোটাল কেইটা ভাগ আছে ইয়াতে? 6টা 4টা 3টা, টোটাল যোগ কৰিলে কেইটা ভাগ আছে? 13টা। মানে মুঠ পইচা কেইটা ভাগ হ'ব? 13টা ভাগ হ'ব। মই গম পালো ইয়াতে 13টা ভাগৰ ভিতৰত 6টা ভাগে এ ল'ব, বি 4টা ভাগ ল'ব, সি 3টা ভাগ ল'ব। টোটাল 13টা ভাগ হ'ব লাগিব। 13টা ভাগ কাক 13টা ভাগ কৰিব? 2600 টকা। টোটাল 2600 টকাক 13টা ভাগ কৰিব লাগিব। তেনেহলে মই লিখিব 13 সমান সমান 2600 টকা। এতিয়া এক ভাগত কিমানকে পৰিব? 2600 ডিভাইডেড বাই 13। 13 এইটো কাটিলে কিমান হ'ব? 200 টকা। তাৰ মানে এক ভাগত 200 টকাকে পৰিব। এতিয়া এক ভাগত যদি 200 টকা পৰে, বি কাৰ কথা সুধিছে, তে হলে বি এ কিমান টকা পাব? বি কেইটা ভাগ লৈছে? 4টা ভাগ। এক ভাগত 200 টকা, 4টা ভাগত কেইটা কিমান টকা হ'ব? 200 পূৰণ 4, 800 টকা। তাৰ মানে বি কিমান ল'ব? 800 টকা ল'ব। আশা কৰিছো আপোনালোকে বুজি পাইছে। ধুনীয়া প্ৰশ্ন আছিলে। এক ভাগত 200 টকা, 4 ভাগত 800 টকা। ইজি আছিলে, একেবাৰে ইজি, একেবাৰে ইজি। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আপোনাৰ আগুৱাই আহক। নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে? কি কৈছে? এটা বেগ 2400 টকাত বিক্ৰী কৰিলে দোকানী এজনৰ 60% লোকচান হয়। যদি বস্তুটো 10% লাভত বিক্ৰী কৰা হয় তেন্তে বিক্ৰী মূল্য কিমান? এনেকা প্ৰশ্ন বহুতখিনি কৰাইছো আপোনালোকক, চাব। ঠিক আছে, চাব। ধৰি লৈছো এটা বেগৰ দাম 100 টকা, ই বিক্ৰী কৰিছে কিমান? 60% লছ। এতিয়া 100 টকাৰ পৰা যদি মই 60% লছ কৰি দিওঁ, মই 60% লছ, তাৰ মানে 100 টকাৰ পৰা 100 ৰ 60% কিমান? 60। 100 ৰ পৰা 60% মই লছ কৰিলে বস্তু মই কিমান টকাত বিক্ৰী কৰিলো? 40 টকা। 40 টকাত বিক্ৰী কৰিলো। ঠিক আছে, এতিয়া কৈছে যদি বস্তুটো 10% লাভত বিক্ৰী কৰা হয় তেন্তে বিক্ৰী মূল্য কিমান হ'ব? এতিয়া 100 টকাৰ বস্তু যদি মই 10% লাভত বিক্ৰী কৰো তেনেহলে কিমানত বিক্ৰী কৰিব লাগিব? 110 টকাত বিক্ৰী কৰিব লাগিব। 110 টকাত বিক্ৰী কৰিব লাগিব। এতিয়া মই ইয়াতে লোকচানত দিছিলে 40 টকা বিক্ৰী কৰিব লাগিব। প্ৰশ্নৰ মতে মোক কিমান কৈছে? এই 40 টকাটো কাৰ সমান? 2400 টকাৰ সমান। ঠিক আছে, এতিয়া 110 টকা কাৰ সমান হ'ব? ইয়াতে থকা ভ্যালুটো আপোনালোকে সদায় ওপৰত লিখিব, ইয়াতে থকা ভ্যালুটো আপোনালোকে সদায় তলত লিখিব, আৰু ইয়াতে থকা ভ্যালুটো আপোনালোকে সাইডত পূৰণ কৰিব। ঠিক আছে, 0 আৰু 0 কাটি দিলো, 4 ৰে 240 কাটিলে কিমান হ'ব? 60। 60 পূৰণ 110 কিমান হৈ যাব? 6600, 6600 টকা। এতিয়া ই যদি কয় যে মই 10% লাভ কৰিম বস্তুটো, তেতিয়া হলে ই 6600 টকাত বিক্ৰী কৰিব লাগিব। ঠিক আছে, অলৰেডি লছ কৰিছে, 2400 টকাত বিক্ৰী কৰি 60% লছ। এতিয়া মনে মনে ভাবি আছে মই যদি 10% লাভ কৰি বিক্ৰী কৰিব বিচাৰো তেনেহলে মই কিমান টকাত বিক্ৰী কৰিব লাগিব? 6600 টকাত বিক্ৰী কৰিব লাগিব। ধুনীয়া প্ৰশ্ন, আৰু এনেকা প্ৰশ্ন পৰীক্ষাত দেখা যায়। আপোনালোকে সাজু হৈ থাকক এনেকা প্ৰশ্নৰ কাৰণে। ঠিক আছে, ওয়াও, বহুতখিনি প্ৰশ্ন সমাধান কৰিলো। আজিৰ কাৰণে এইখিনি আছিল। আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো, মোৰ ভিডিঅ'বোৰ আপোনালোকক বহুত বেছি ভাল লাগি আছে। আপোনালোকে এনেকে মোক মৰম দি থাকক, মই আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। আৰু এটা কথা ক'ব বিচাৰিছো মই আপোনালোকক, পৰীক্ষাৰ বেছি দিন সময় নাই, সেইকাৰণে আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব। ইমান কষ্ট কৰক যাতে আপোনালোকে নিজে চেটিছফাই হৈ যায় যে মই কষ্ট কৰি আছো, ভাল লাগি আছে। আৰু এবাৰ কষ্ট কৰি চাওক, ভাল লাগে। শুই থকা শিয়ালে কেতিয়াও হাঁহ ধৰিব নোৱাৰে, শুই থকা পৰীক্ষাৰ্থীয়ে কেতিয়াও চৰকাৰী বহীত নিজৰ নামটো লিখিব নোৱাৰে। ধুনীয়া কথা। ঠিক আছে, আজিৰ কাৰণে এইখিনিয়ে। টাটা, বাই বাই, গুড নাইট, লাভ ইউ অল, ধন্যবাদ।